নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ আগষ্ট মাহৰ ৩ তাৰিখ আৰু শাওণ মাহৰ ১৭ তাৰিখ সোমবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। আজিৰ দিনটোত ৫টা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহাৰ সম্ভাৱনা আছে, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱক কিবা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, প্লিজ প্লিজ সকলোৱে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা। হেল্প মি, মই তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ মহাদেৱৰ কৃপাত, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ মোৰ বন্ধু বান্ধৱীসকল। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, মোৰ মায়ে দিন হাজিৰা কৰে, মোৰ দেউতা নাই। যেনে তেনে এটা কম দামী 2GB ৰেমৰ ভঙা মোবাইল লৈ মই আপোনালোকৰ বাবে সদায় কষ্ট কৰি ভিডিঅ' বনাই আছোঁ। আপোনালোকে মোক টকা পইচা দি সহায় কৰিব নালাগে, মাথো আপোনালোকে মোক ছাবস্ক্ৰাইব এটা কৰি সহায় কৰক। ছাবস্ক্ৰাইব এটা কৰিলে মোক বহুত ডাঙৰ উপকাৰ কৰা হ'ব মোৰ আৰু মাক। আপোনালোকে প্লিজ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব এটা কৰিহে যাব দেই, আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আজি আপোনাৰ ৰাশিতেই চন্দ্ৰ অৱস্থান ঘটিব, যাৰ ফলত মনত আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপোনাৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলক চন্দ্ৰ অৱস্থান ঘটিব বুলি কৈছে, যাৰ ফলত আপোনাৰ মনৰ আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে। নতুন উদ্যমেৰে কাম কৰা হেঁপাহ বাঢ়িব। আপুনি আজিৰ দিনটোত নতুন হেঁপাহেৰে কাম কৰিব পাৰিব বুলি কৈছে। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপুনি কোনো গুৰুত্বপূৰ্ণ দায়িত্ব, আজিৰ দিনটোত আপুনি কৰ্ম এটা যদি কৰি আছে, আপোনাৰ অন্য ব্যক্তি আপোনাক দায়িত্ব দিব কামৰ, আৰু আপোনাৰ লাভ হ'ব বুলি কৈছে। ব্যৱসায়ত নতুন চুক্তি বা লাভৰ যোগ দেখা যায়। ব্যৱসায়ত আপোনাৰ নতুন চুক্তি আৰু লাভৰ সম্ভাৱনা আছে বুলি কৈছে। আৰ্থিক দিশ উন্নত হ'ব। আজিৰ দিনটোত আপোনাৰ আৰ্থিক দিশ উন্নত হ'ব বুলি কৈছে, টকা পইচা ফালৰ পৰা। স্বাস্থ্য সাধাৰণতে ভালে থাকিব, যদিও খৰখেদাকৈ কাম কৰোঁতে সৰু সুৰা আঘাত পোৱা আশংকা থাকে। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য ভালেই থাকিব, কিন্তু আপুনি খৰখেদাকৈ যদি কাম কৰে, আপুনি যদি কাম খৰখেদাকৈ কৰে, আপোনাৰ স্বাস্থ্য আপোনাৰ আঘাত পাব বুলি কৈছে। সেইকাৰণে আপুনি কাম কৰিলে ধীৰে ধীৰে কামটো কৰিব কৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে অলপ মিশ্ৰিত হ'ব। আজিৰ দিনটো আপোনাৰ বাবে অলপ মিশ্ৰিত হ'ব বুলি কৈছে। খৰচ বৃদ্ধি হোৱাৰ বাবে মনত সামান্য চিন্তা আহিব পাৰে। আপোনাৰ টকা পইচা খৰচ হোৱাৰ বাবে আজি মনত চিন্তা আহিব পাৰে বুলি কৈছে। কৰ্মক্ষেত্ৰত কোনো ডাঙৰ সিদ্ধান্ত লওঁতে সাৱধান হওক। কৰ্মক্ষেত্ৰত আপুনি সিদ্ধান্ত এটা যদি লয়, আপুনি কাম কৰি থকা অৱস্থাত আপোনাক সিদ্ধান্তটো লোৱাৰ আগত ডাঙৰ সিদ্ধান্ত লৈ সাৱধান হ'বলৈ কৈছে। কাৰোবাৰ সৈতে লেনদেন কৰোঁতে লিখিত প্ৰমাণ ৰাখিব। কাৰোবাৰ লগত যদি আপুনি টকা পইচা লেনদেন কৰে, আজিৰ দিনটোত কাগজ পাতি লিখিত ৰূপত আপোনাক টকা পইচা লেনদেন কৰিবলৈ কৈছে, নহ'লে পিছত আপোনাক সেই টকা পইচা মূৰা পৰিব পাৰে বুলি কৈছে। অনাৱশ্যক খৰচ নিয়ন্ত্ৰণ কৰা। আজি অনাৱশ্যক খৰচ টকা পইচা নিয়ন্ত্ৰণ নকৰিব, এনেই অভাৱত খৰচ নকৰিব। কোনো পুৰণি কথা লৈ পৰিয়ালত সামান্য তৰ্ক হ'ব পাৰে। আজিৰ দিনটোত পুৰণি কথা বতৰা লৈ আপোনাৰ পৰিয়ালত সামান্য তৰ্ক কাজিয়া সৃষ্টি হ'ব পাৰে বুলি কৈছে। নীৰৱে কথাই বুদ্ধিমানৰ কাম হ'ব। আজিৰ দিনটো আপুনি নীৰৱে থাকিলে বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে। কথা অন্য ব্যক্তিৰ লগত আপোনাক ইমান পাতিবলৈ কোৱা নাই। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো ভাল। আজিৰ দিনটোত প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো ভাল বুলি কৈছে বৃষভ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আজি আপোনাৰ সামাজিক প্ৰতিশ্ৰুতি বৃদ্ধি পাব। আজিৰ দিনটোত আপোনাৰ সামাজিক প্ৰতিশ্ৰুতি বৃদ্ধি পাব বুলি কৈছে। পুৰণি বন্ধু বান্ধৱৰ সৈতে যোগাযোগ বা সাক্ষাৎ হ'ব পাৰে। পুৰণি বন্ধু বান্ধৱীৰ লগত আপোনাৰ যোগাযোগ আৰু সাক্ষাৎ হ'ব পাৰে বুলি কৈছে। পুৰণি বিনিয়োগৰ পৰা ভাল লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে। পুৰণি বিনিয়োগৰ পৰা আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে। চাকৰিয়ালসকলে জ্যেষ্ঠ বিষয়াক প্ৰশংসা লাভ কৰিব। যিসকল চৰকাৰী চাকৰি কৰে, তেওঁলোকে জনা শুনা ব্যক্তি বয়োজ্যেষ্ঠ লোকৰ পৰা প্ৰশংসা লাভ পাব বুলি কৈছে। প্ৰশংসা কৰিব তেওঁলোকৰ কামক লৈ। আজি ঘৰত কোনো মাংগলিক বা ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে। আপোনাৰ ঘৰখনত আজি মাংগলিক অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান আপুনি পাতিব পাৰে বুলি কৈছে ঘৰখনত আজিৰ দিনটোত।
জন্মদিন, বিবাহ, সকাম নিকাম এনেকুৱা ধৰণৰ অনুষ্ঠান পাতিব পাৰে। সংগীৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব। আজিৰ দিনটোত আপোনাৰ ভালপোৱা প্ৰেয়সী লগ আৰু আপোনাৰ মহিলাৰ লগত, বিবাহিত মহিলাৰ লগত আপুনি সুন্দৰ সময় হাঁহি ফূৰ্তিৰ মাজেৰে সময় পাৰ কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটো মিথুন ৰাশি জাতক জাতিকাসকলে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। কৰ্মব্যস্ততা বৃদ্ধি পাব। আপোনাৰ আজিৰ দিনটো কৰ্মব্যস্ততা বৃদ্ধি পাব বুলি কৈছে। আপোনাৰ ধৈৰ্য আৰু কৰ্মদক্ষতা পৰীক্ষা ল'ব পাৰে। আপোনাৰ ধৈৰ্য আৰু কৰ্মদক্ষতা পৰীক্ষা ল'ব পাৰে অন্য ব্যক্তিয়ে। ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে। আপোনাৰ ব্যৱসায়ত আজিৰ দিনটোত নতুন সুযোগ আহিব পাৰে বুলি কৈছে। অন্য ব্যক্তিয়ে কামত আপোনাৰ নতুন সুযোগ দিব, আপুনি যদি কাম ভালদৰে কৰে। চাকৰি সলনি কৰিব বিচৰাসকলে ভাল খবৰ পাব পাৰে। যিসকল ব্যক্তিয়ে চৰকাৰী চাকৰি সলনি কৰিম বুলি ভাবিছে তেওঁলোকৰ আজি ভাল খবৰ আহিব পাৰে বুলি কৈছে। এইবাবে চাকৰি সলনি কৰিবলৈ কোৱা নাই। বিত্তীয় স্থিতি সুস্থিৰ থাকিব। বিত্তীয় স্থিতি আপোনাৰ সুস্থিৰ থাকিব বুলি কৈছে। সন্তানৰ ফালৰ পৰা সুখ পাব। আজিৰ দিনটোত আপোনাৰ সন্তানৰ ফালৰ পৰা আপুনি আজি সুখ পাব বুলি কৈছে। সংগী আৱেগক গুৰুত্ব দিলে সম্পৰ্ক আৰু অধিক মজবুত হ'ব। সংগী আৱেগক যদি আপুনি গুৰুত্ব দিয়ে আপোনাৰ সম্পৰ্ক আৰু অধিক মজবুত হ'ব বুলি কৈছে কৰ্কট ৰাশি জাতক জাতিকাসকল আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। ধৰ্মীয় বা আধ্যাত্মিক কাম কাজৰ প্ৰতি ধাউতি বাঢ়িব। আজিৰ দিনটোত আপোনাৰ ধৰ্মীয় কামত আৰু আধ্যাত্মিক কামত আপোনাৰ ধাউতি বাঢ়িব বুলি কৈছে অন্য দিনতকৈ। ভাগ্যপূৰ্ণ সহযোগিতা লাভ কৰিব। ভাগ্যপূৰ্ণ সহযোগিতা আপুনি পাব বুলি কৈছে, লাভ কৰিব। দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা কামবোৰ আজি সহজে সম্পূৰ্ণ হ'ব। আপোনাৰ দীৰ্ঘদিন ধৰি কাম যদি আধৰুৱা হৈ আছে সেই কাম আজি আপুনি সহজতে কৰিব পাৰিব বুলি কৈছে। উচ্চ শিক্ষাৰ বাবে অধিক শিক্ষাৰ্থীসকলৰ বাবে দিনটো হ'ব। উচ্চ শিক্ষাৰ বাবে শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল বুলি কৈছে, শুভ বুলি কৈছে। স্বাস্থ্য উন্নত হ'ব। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য উন্নত হ'ব বুলি কৈছে। পুৰণি কোনো ৰোগৰ পৰা উপশম পাব পাৰে। আপোনাৰ পুৰণি ৰোগৰ পৰা আপুনি আজিৰ দিনটোত সকাহ পাব বুলি কৈছে। আপোনাৰ যদি পুৰণি বেমাৰ আজাৰ হৈ আছে আজিৰ দিনটোত আপোনাৰ সেই বেমাৰ আজাৰ আপোনাক আজিৰ দিনটোত অসুবিধা নকৰে বুলি কৈছে সিংহ ৰাশি জাতক জাতিকাসকলক। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আজি কোনো অজ্ঞাত ভয় বা চিন্তাই মনটো অস্থিৰ কৰি তুলিব পাৰে। আজিৰ দিনটোত আপোনাৰ ভয় বা চিন্তাই মনটো অস্থিৰ কৰি তুলিব পাৰে বুলি কৈছে। যিকোনো কাম লাহে ধীৰে কৰা উচিত। যিকোনো কাম আপোনাক লাহে ধীৰে কৰিবলৈ কৈছে, উৎপাদত আপোনাক কাম কৰিবলৈ কোৱা নাই। আৰ্থিক লেনদেন বা নতুন ব্যৱসায়িক চুক্তিৰ বাবে আজিৰ দিনটো সিমান অনুকূল নহয়। আজিৰ দিনটো আপোনাৰ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত ইমান ভাল নহয় বুলি কৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত। গোপন শত্ৰুৰ পৰা সাৱধানে থাকক। আপুনি শত্ৰুৰ পৰা আজিৰ দিনটোত সাৱধানে থাকিবলৈ কৈছে। যি ব্যক্তি আপোনাক গোপনে শত্ৰুতা কৰে, আপোনাক আগৰ পৰা শত্ৰু ভাবে, তেনে ব্যক্তিৰ পৰা আপুনি আঁতৰি চৰিব আজিৰ দিনটোত। পেটৰ সমস্যা বা গেছৰ সমস্যাই আমনি কৰিব পাৰে। আজিৰ দিনটো আপোনাৰ গেছৰ সমস্যা, পেটৰ সমস্যা আমনি কৰিব পাৰে বুলি কৈছে। বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। আজিৰ দিনটো বাহিৰৰ খাদ্য খোৱাৰ পৰা আপোনাক বিৰত থাকিবলৈ কৈছে কন্যা ৰাশি জাতক জাতিকাসকল আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে অতি আনন্দদায়ক হ'ব। আজিৰ দিনটো আপোনাৰ বাবে ভাল বুলি কৈছে, আনন্দদায়ক হ'ব বুলি কৈছে। অংশীদাৰী পাৰ্টনাৰশ্বিপ কামত ভাল ফলাফল দেখিবলৈ পাব। আপুনি অংশীদাৰী পাৰ্টনাৰশ্বিপ মানে হৈছে আপুনি অন্য ব্যক্তিৰ লগত পাৰ্টনাৰ হিচাপে যদি কাম কৰে, দুইজনে মিলি টকা সংগ্ৰহ কৰি যেতিয়া কাম কৰে, তেনে কামত আজিৰ দিনটোত আপুনি ভাল ফলাফল দেখিবলৈ পাব বুলি কৈছে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা অৰ্ডাৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে আজিৰ দিনটোত নতুন গ্ৰাহক আহিব পাৰে বুলি কৈছে আৰু নতুন অৰ্ডাৰ লাভ কৰিব পাৰে বুলি কৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত। চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পূৰ্ণ সহায় পাব। চৰকাৰী চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা পূৰ্ণ সহায় পাব বুলি কৈছে। দাম্পত্য জীৱন সুখৰ হ'ব। আপোনাৰ দাম্পত্য জীৱন আজিৰ দিনটোত সুখৰ হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্ক বিবাহ পৰ্যায়লৈ আগবঢ়া যোগ আছে। প্ৰেমৰ সম্পৰ্ক আপোনাৰ বিবাহলৈ যাব পাৰে বুলি কৈছে। আপুনি এতিয়া প্ৰেমৰ সম্পৰ্কত আছে, ভালপোৱা সম্পৰ্কত আছে। আপোনাৰ সেই ভালপোৱা সম্পৰ্ক আজিৰ দিনটোত ভালপোৱাৰ পৰা আপোনাৰ বিয়া বাৰু সৃষ্টি হ'ব পাৰে বুলি কৈছে। বিবাহৰ সম্পৰ্কলৈ যাবগৈ বুলি কৈছে। দুইজনৰ যদি মন মিলে তেতিয়াহ'লে আপোনালোকৰ বিবাহ আগমন ঘটিব বুলি কৈছে তুলা ৰাশি জাতক জাতিকাসকল। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আপোনাৰ প্ৰতিদ্বন্দ্বী বা শত্ৰুপক্ষ আজি আপোনাৰ সন্মুখত পৰাস্ত হ'ব। আজিৰ দিনটো আপোনাৰ প্ৰতিদ্বন্দ্বী বা শত্ৰু আজি আপোনাৰ ওচৰত পৰাস্ত হ'ব বুলি কৈছে। কৰ্মত একাগ্ৰতা বাঢ়িব। আপোনাৰ কৰ্মত আজি একাগ্ৰতা বাঢ়িব বুলি কৈছে। কৰ্মত আপোনাৰ মন বাঢ়িব বুলি কৈছে।
পূৰ্ব ধাৰ ঋণ প্ৰতিশোধ কৰাত সফল হ'ব। পূৰ্বত আপোনাৰ টকা পইচা ধাৰ ঋণ প্ৰতিশোধ কৰাত সফল হ'ব বুলি কৈছে। আদালতৰ কোনো গোচৰ চলি থাকিলে ফলাফল আপোনাৰ পক্ষতে অহাৰ সম্ভাৱনা আছে। আপোনাৰ আদালতত যদি গোচৰ চলি আছে আগৰ পৰা, ফলাফল আপোনাৰ ভবামতে আপোনাৰ পক্ষতে আহিব বুলি কৈছে। মোমাই বা মাতৃপক্ষৰ পৰা সহায় বা উপহাৰ লাভ কৰিব পাৰে। আপুনি মামা বা মাতৃৰ পৰা আজিৰ দিনটোত উপহাৰ পাব পাৰে বুলি কৈছে আৰু সহায় কৰিব বুলি কৈছে আপোনাৰ কামত। সংগীৰ সৈতে বুজাবুজি ভাল হ'ব। আজিৰ দিনটোত আপোনাৰ ভালপোৱা সংগীৰ লগত আৰু আপোনাৰ ৱাইফৰ লগত আপোনাৰ আজিৰ দিনটোত দুইজনৰ মাজত বুজাবুজি থাকিব বুলি কৈছে। বৃশ্চিক ৰাশি জাতক জাতিকাসকলক এইবাৰ আহিছোঁ আমি ধনু ৰাশি। বুদ্ধি আৰু আনৰ সঠিক ব্যৱহাৰ দ্বাৰা জটিল সমস্যা সমাধান কৰিব পাৰিব। আজিৰ দিনটোত বুদ্ধিৰ দ্বাৰা আপুনি জটিল সমস্যা সমাধান কৰিব পাৰিব বুলি কৈছে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অত্যন্ত শুভ। আপোনাৰ শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ বুলি কৈছে। কলা সাহিত্য বা সৃষ্টিশীল কামৰ সৈতে জড়িত লোকসকলে বিশেষ সফলতা অৰ্জন কৰিব। যিসকল কলা সাহিত্যৰ লগত আছে তেওঁলোকে সফলতা পাব বুলি কৈছে আজিৰ দিনটোত। আকস্মিক ধন লাভৰ যোগ আছে। আজিৰ দিনটোত আপোনাৰ আকস্মিক টকা পইচা লাভ হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কৰ গভীৰতা বাঢ়িব। আজিৰ দিনটোত প্ৰেমৰ সম্পৰ্কত আপোনাৰ গভীৰতা বাঢ়িব বুলি কৈছে। সন্তানৰ কোনো সফলতাত পৰিয়ালৰ আনন্দ পৰিৱেশ সৃষ্টি হ'ব। আপোনাৰ সন্তানৰ সফলতাত আপোনাৰ পৰিয়ালৰ আনন্দ পাব বুলি কৈছে। আপোনাৰ সন্তানে আজি ভাল কাম কৰাৰ পিছত সফলতা পাব আৰু সেই সফলতাৰ ফলত আপোনাৰ পৰিয়ালৰ ব্যক্তি মনটো আনন্দ হাঁহি ফূৰ্তি লাগিব বুলি কৈছে ধনুৰাশি জাতক জাতিকাসকলক। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। ঘৰুৱা সুখ সুবিধা আৰু বিলাসিতাৰ সামগ্ৰী ক্ৰয় কৰাৰ প্ৰতি মন যাব। আজিৰ দিনটো আপোনাৰ বিলাসিতাৰ সামগ্ৰীৰ প্ৰতি মন যাব বুলি কৈছে। মাতৃৰ সৈতে ঘনিষ্ঠতা বাঢ়িব। আজিৰ দিনটোত আপোনাৰ মাৰ সৈতে ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে। ভূমি সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয় কৰিবলৈ বিচৰাসকলৰ বাবে আজি সুন্দৰ সুযোগ আহিব। যিসকলে ভূমি বাহন ক্ৰয় কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে আজিৰ দিনটো ভাল বুলি কৈছে। সুন্দৰ সুযোগ আহিব। কৰ্মক্ষেত্ৰত স্থিতি মজবুত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ ভাল বুলি কৈছে আজিৰ দিনটো। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। ঘৰুৱা পৰিৱেশ আজিৰ দিনটো আপোনাৰ শান্তিপূৰ্ণ হ'ব বুলি কৈছে। সংগীক কৰ্মব্যস্ততাৰ মাজতো অলপ সময় দিয়াৰ চেষ্টা কৰা। আপোনাৰ সংগীক ভালপোৱা প্ৰেয়সী ৱাইফক আপুনি কাম কৰি থকাৰ পিছতো আপোনাক অলপ সময় দিবলৈ কৈছে। ৱাইফৰ লগত কথা বতৰা পাতিবলৈ কৈছে। বুকু বিষ বা কাহ চৰ্দিৰ প্ৰতি অলপ সতৰ্ক হোৱা উচিত। বুকু বিষ বা কাহ চৰ্দিৰ প্ৰতি অলপ আপোনাক সতৰ্ক হ'বলৈ কৈছে। মকৰ ৰাশি জাতক জাতিকাসকল আজিৰ দিনটো। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আপোনাৰ পৰাক্ৰম আৰু উৎসাহ বৃদ্ধি পাব। আজিৰ দিনটোত আপোনাৰ পৰাক্ৰম আৰু উৎসাহ বৃদ্ধি পাব বুলি কৈছে। ছুটি গুৰুত্ব কোনো লাভজনক ভ্ৰমণ হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ লাভজনক ভ্ৰমণ হ'ব পাৰে বুলি কৈছে। যোগাযোগ মাধ্যম আৰু সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ উন্নতি হ'ব। আপোনাৰ আজিৰ দিনটোত উন্নতি হ'ব বুলি কৈছে যোগাযোগৰ ক্ষেত্ৰত। ভাতৃ ভগ্নীৰ সহায়ত ব্যৱসায়ত উন্নতি কৰিব পাৰিব। ভাতৃ ভগ্নীৰ লগত আপুনি ব্যৱসায়ত আজিৰ দিনটো টকা পইচা উন্নতি কৰিব পাৰিব বুলি কৈছে। ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক উন্নত পাব। আজিৰ দিনটোত আপোনাৰ ওচৰ চুবুৰীয়া ব্যক্তিৰ লগত সম্পৰ্ক উন্নত হ'ব বুলি কৈছে। প্ৰেমত কোনো ভুল বুজাবুজি থাকিলে স্পষ্ট কথা বতৰাই সেয়া আঁতৰাই পেলাওক। প্ৰেমত যদি আপোনাৰ ভুল বুজাবুজি আছে আপোনাক স্পষ্ট কথা বতৰাই সেই আপোনাৰ আঁতৰাই দিব দিছে ভুল বুজাবুজি কুম্ভ ৰাশি জাতক জাতিকাসকলক আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাশি। আজি বাণী বা কথা বতৰাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো আটাইতকৈ জৰুৰী। আজিৰ দিনটোত বাণী বা কথা বতৰাৰ ওপৰত আপোনাক নিয়ন্ত্ৰণ ৰাখিবলৈ কৈছে। সঞ্চয় বুদ্ধিৰ বাবে নতুন পৰিকল্পনা কৰিব পাৰে। সঞ্চয় বুদ্ধিৰ বাবে আপুনি নতুন পৰিকল্পনা কৰিব পাৰে বুলি কৈছে। আৰ্থিক দিশ টনকিয়াল হ'ব যদিও ধাৰলৈ পইচা দিয়াৰ পৰা বিৰত থকা। আৰ্থিক দিশ আজিৰ দিনটোত আপোনাৰ টনকিয়াল হ'ব, কিন্তু আপোনাক অন্য ব্যক্তিক টকা পইচা ধাৰলৈ দিব পোৱা নাই। সাৱধানে আপোনাক টকা পইচা লেনদেন কৰিবলৈ কৈছে। পৰিয়ালৰ ব্যৱসায়ত লাভ হ'ব। আপোনাৰ পৰিয়ালৰ ব্যৱসায়ত আজিৰ দিনটোত লাভ হ'ব বুলি কৈছে টকা পইচা। ঘৰলৈ আলহী আগমন ঘটিব পাৰে। আজিৰ দিনটো আপোনাৰ ঘৰখনত আলহী আগমন ঘটিব পাৰে বুলি কৈছে। যাৰ ফলত খৰচ আৰু ব্যস্ততা দুয়োটাই থাকিব। যাৰ ফলত আপোনাৰ টকা পইচা খৰচো হ'ব আৰু আলহীৰ লগত আপুনি ব্যস্ততাও থাকিব কথা বতৰা পাতি আজিৰ দিনটো। সংগী মৰম আৰু যতন লাভ কৰিব। আজিৰ দিনটোত আপোনাৰ সংগী, আপোনাৰ প্ৰেয়সী, আপোনাৰ পত্নী মৰম আৰু যতন আপুনি লাভ কৰিব বুলি কৈছে। আপুনি ভবামতে আপোনাৰ পত্নীয়ে আপোনাক মৰম চেনেহ আজিৰ দিনটোত দিব বুলি কৈছে, মৰম কৰিব বুলি কৈছে। দাঁত বা ডিঙি কোনো সৰু সমস্যাই দেখা দিব। আজিৰ দিনটোত আপোনাৰ দাঁত আৰু ডিঙি সৰু সমস্যাই আজিৰ দিনটোত আপোনাক দেখা দিব বুলি কৈছে। দাঁত বা ডিঙি নিমখ পানীৰে কুলকুলি কৰিলে উপকাৰ পাব। আজিৰ দিনটোত আপুনি নিমখ পানীৰে যদি কুলকুলনি কৰে আজিৰ দিনটোত আপুনি উপকাৰ পাব বুলি কৈছে মীন ৰাশি জাতক জাতিকাসকলক
আজিৰ দিনটোত পুনৰ নতুন এটা ভিডিঅ' লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। ওম নমঃ শিৱায়।